আজি বিদ্যাৰ আধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। আজি জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে এই পূজা অনুষ্ঠিত কৰা হয়। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত আয়োজন কৰা হয় এই পূজা। দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিমা হাছাও জিলাৰ দিয়াংব্ৰা হাফলং তিনিআলিত শ্ৰীবাৰাই বাচিং ইংৰাজী শিক্ষানুষ্ঠানত কৰা হৈছে সৰস্বতী পূজাৰ আয়োজন। দেৱীৰ ওচৰত দৈবিক ৰীতি-নীতিৰে সৰস্বতী পূজা আয়োজন কৰা হয়। শ্ৰীবাৰাই বাচিং ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে ধূপ, দীপ, নৈবেদ্যৰে এনেদৰে পূজা অৰ্চনা কৰা দেখা যায়। লগতে বিদ্যালয়খনত বিনামূলীয়াকৈ শাৰীৰিক বাধাগ্ৰস্ত ছাত্ৰ-ছাত্ৰীক দিয়া হয় বিনামূলীয়া পাঠদান। অধ্যক্ষ উইজডম থাউচেণ্ডে কৰিছে এই প্ৰকাশ। পোনপ্ৰথমে সকলোলৈ নমস্কাৰ। আৰু আজিৰ আমাৰ এই সৰস্বতী পূজা উৎসৱত আপোনালোকক সকলোলৈ আমাৰ সাংবাদিক বন্ধুসকল, আমাৰ ওচৰ চুবুৰীয়া গাঁৱৰ বিভিন্ন গাঁৱৰ পৰা অহা গাঁওবুঢ়াসকল তথা আমাৰ এইখন বিদ্যালয়ৰ কমিটিৰ প্ৰেছিডেণ্ট বা অভিভাৱকসকল, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলোকো মই আন্তৰিক শুভেচ্ছা আৰু আদৰণি জনাইছোঁ। সঁচাকৈ আজি বহুত ভাল লগা দিন, যিটো নেকি আমাৰ কণ কণ ল'ৰা ছোৱালী হওক বা আমাৰ পেৰেণ্টছ ছাইডৰ পৰা সহযোগ লৈ বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ইনিচিয়েটিভৰ ফলত আজি আমি ইমান ধুনীয়াকৈ পূজা কৰিবলৈ সক্ষম হৈছোঁ। গতিকে সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাই আছোঁ। প্ৰথমত এনে বৰ্তমান 230 জন আছে। তেনেকুৱা বিশেষ চৰকাৰৰ ফালৰ পৰা সহায়ৰ বিষয়ে আমি সেইটো পৰ্যায়ত গৈ পোৱা নাই এতিয়ালৈকে। আমিও বৰ্তমানলৈকে তেনেকুৱা গৈ পোৱা নাই। গতিকে আমি যিমানখিনি নিজৰ ফালৰ পৰা আমাৰ পেৰেণ্টছ ছাইড হওক বা স্কুল কমিটি হওক বা আমাৰ মেনেজমেণ্ট ছাইডৰ পৰা যিখিনি পাৰিছোঁ আমি ব্যক্তিগতভাৱে বৰ্তমান চলাই গৈ আছোঁ। আৰু যিহেতু আমাৰ বিভিন্ন পৰ্যায়ৰ শ্ৰেণীৰ মানে পৰিয়ালৰ পৰা ল'ৰা ছোৱালী আছে, যেনিবা কোনোবা মা আছে দেউতা নাই, কাৰোবাৰ মা দেউতা নাই, তেনেধৰণৰ আৰু BPL ফেমিলি তেনেধৰণকো আমি বিশেষভাৱে ধৰক ফিজৰ ক্ষেত্ৰত বিভিন্ন মূল্যৰ ক্ষেত্ৰত আমি ৰেহাই দি পঢ়াই আছোঁ। স্পেচিয়েলি যাৰ মা দেউতা নাই, যিটো অৰ্ফেন আছে, আমি টোটেলি সম্পূৰ্ণ ফ্ৰীকৈ আমি পঢ়াওঁ। আৰু লগতে যাৰ দেউতা নাই ইহঁতৰ ওপৰতো আমি ৰেহাই মূল্যত পঢ়াওঁ। অকল পঢ়োৱা বুলি নহয়, আমাৰ হোষ্টেল আছে, হোষ্টেলতো আমি ফ্ৰীকৈ ৰাখোঁ। আৰু ধৰক স্কুল বাছ ছাৰ্ভিচ সেৱাও দি আছোঁ। গতিকে বাছ সেৱাৰ প্ৰতি যিটো মূল্য থাকে, মূল্যৰ ওপৰতো আমি কনচেশ্যন ৰাখি যিমানখিনি পাৰিছোঁ আমি সমাজৰ কাম লৈ আগুৱাই গৈ আছোঁ। বৰ্তমান মই সঁচাকৈ ক'ব লাগিব, দুখন বিদ্যালয় চলাই আছোঁ নিজস্বভাৱে। এখন ঠাইজুৱাৰী হামৰি কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত পৰে ঠাইজুৱাৰী। স্কুলখনৰ নাম শ্ৰীবাৰাই বাচিং ইংলিছ স্কুল। আমাৰ এইখনৰ নামো শ্ৰীবাৰাই বাচিং ইংলিছ স্কুল। বৰ্তমান য'ত আমি আছোঁ সেইটো আমাৰ এনে হাফলং তিনিআলি বুলি ক'লে বেছিকৈ মানুহে গম পায়, কিন্তু ছোট ৱাচিলিংটো আণ্ডাৰ দিয়াংব্ৰা কনষ্টিটুৱেঞ্চি। আপুনি যিটো সুধিছে আজি স্কুলৰ ডেভেলপমেণ্টৰ বিষয়ে, মই নিজক ইমানখিনি ডেভেলপ কৰিব পাৰিছে বুলি মই ক'ব যোৱা নাই। কিন্তু আজি যিখিনি পৰ্যায়ত আমি আছোঁ তাৰ সঁচাকৈ মই খুব মানে নিজক কি বুলি কওঁ, খুব ধন্য বুলি ভাবোঁ। আমি স্কুলৰ বাছৰ সেৱাও দিব পাৰি আছোঁ, ধৰক হোষ্টেল সেৱাও দি আছোঁ। এইখিনি যিখিনি আমি কৰিব পাৰিছোঁ আমাৰ ক'ব গ'লেতো আমাৰ কষ্টৰ কাৰণে, আমি যিটো ইচ্ছা শক্তি কষ্টৰ কাৰণে হৈছে। স্পেচিয়েলি মই নিজক সদায়, আজি এইখন স্কুলৰ মই চেয়াৰমেন তথা প্ৰিন্সিপাল হয়, কিন্তু মই নিজক সদায় চেয়াৰমেন বুলি নলয়, সদায় নিজৰ কামত এংগেজ কৰি মই নিজক এইখন বিদ্যালয়ত এমপ্লয়ী হিচাপে মই নিজক ইনভল্ভ কৰোঁ। আৰু লগতে যিবোৰ মোৰ লগত লাগি থকা টিচিং নন টিচিং ষ্টাফবোৰক মই নিজৰ এমপ্লয়ী হিচাপে নাভাবি সদায় নিজৰ ভাই বন্ধু হিচাপে লৈ মই সদায় কামত আগুৱাই যাওঁ। আৰু যিবোৰ আমাৰ পেৰেণ্টছসকল আছে, অভিভাৱকসকল আছে, ইহঁতকো মই কি বুলি ভাবোঁ, সদায় মোৰ পৰিয়ালৰ সদস্য বুলি ভাবি লৈ মই সদায় কামত আগুৱাই যাওঁ। গতিকে মোৰ বন্ধু বান্ধৱ হওক, পেৰেণ্টছ ছাইডৰ পৰা হওক বা ওচৰ চুবুৰীয়াৰ পৰা যিখিনি মই পাই আছোঁ সেইটোৱে মই চাফিচিয়েণ্ট বুলি ভাবোঁ। গতিকে আমাৰ পেৰেণ্টছসকলক মই সদায় ধন্যবাদ মই জ্ঞাপন কৰোঁ। যেতিয়া মই স্কুল ষ্টাৰ্টেড 2017 তেতিয়াৰ পৰা মই মোৰ ছাত্ৰ ছাত্ৰী ইয়ালৈ মানে এডমিশ্যন দিবলৈ আহিছোঁ। তেতিয়া আমি তেখেতক ৱেষ্টম ফেশ্বনত আমি স্কুলৰ স্বত্বাধিকাৰ বুলি আমি ভাবোঁ, তেনেকৈ মই তাক আমি জানো। স্বত্বাধিকাৰ হিচাপে অনাৰ হিচাপে ৱেষ্টম ফেশ্বনৰ লগত আমি তাৰ লগত এটা আলোচনা হয়, মিলিত হয়, তাৰ লগত পৰিচয় হয়। তেতিয়াৰ পৰা আমি যেনেকুৱা স্কুলৰ অৱস্থা চাই বুজি যিধৰণে আমি সহায় সহযোগ দিব লাগে আমি দি আহিছোঁ। তাৰ বাবে
আজি এই বৰ্তমান মই স্কুল মেনেজিং কমিটিৰ হিচাপে সভাপতি হিচাপত মই চলাই আছোঁ নাৰ্জিত এতিয়া তেনেকুৱা ফিক্স বুলি তেনেকুৱা নাথাকে বৰ্তমান 230+ তেনেকুৱা চলি আছোঁ কেতিয়াবা কম্পেয়াৰত চলি আছে আৰু আজিলৈকে মই পৰা সন্তুষ্ট তেনেকুৱা মই ভাবোঁ স্কুলৰ নাই তেনেকুৱা আমি সেইটো বস্তুটো আমি মাজে মাজে এইবিলাক আমি উপলব্ধি কৰোঁ তেনেকুৱা আমি ইমানলৈকে সমাজ গঢ়াৰ সঠিক দিশত আমি নিয়াৰ বাবে চেষ্টা কৰি আছোঁ এনেকুৱা অৱস্থাত চৰকাৰে নিশ্চয় আমাক কিছু সহায় দিয়াটো উচিত আমি তেনেকুৱা ভাবোঁ